হেল্ল' গাইজ, আজি এটা ব্লগিং ষ্টাইল ভিডিঅ' বনাম বুলি ভাবিছোঁ। আজি যিবিলাক এক্সাৰচাইজ কৰিছিলোঁ তাৰ ভিডিঅ' নবনালোঁ। আজি ব্লগিং ষ্টাইল কৰিম, মানে তেতিয়া যিহেতু মই এক্সপেৰিমেণ্ট কৰি থকা নিচিনা কৰি আছোঁ যে কেনেকুৱা ভিডিঅ'বোৰ চলিব দিলেকৈ, গতিকে কালি বেলেগ ধৰণে এটা এডিট কৰি দিছিলোঁ ভিডিঅ'টো, আৰু আজি এটা ব্লগিং ষ্টাইল ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে মই ওপৰত আছোঁ আৰু আজিৰ ভিডিঅ'টোত দেখাম যে মোৰ ঘৰত এক্সাৰচাইজ কৰিবলৈ কি ইকুইপমেণ্ট আছে। চ' আজি বতৰটো বহুত ধুনীয়া, আবেলিৰ পৰা বৰষুণ দিয়া আৰম্ভ কৰিছে, গতিকে ঠাণ্ডা হৈ আছে। চাওক, এইটো হৈছে আমাৰ ঘৰৰ ওপৰৰ অংশ, আৰু ইয়াতে মই বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰোঁ। গতিকে আগৰ ভিডিঅ'বোৰ চাইছে ধৰিব পাৰিছে চাগে। চ' এডাল হৈছে মোৰ পুল আপ বাৰ। এইটোত মই বেকৰ যিমান এক্সাৰচাইজ আছে সকলোবোৰ ইয়াতে কৰোঁ। মানে মেইনলি পুল আপটোকে লগাওঁ। পুল আপৰ বাহিৰে বেকৰ বেলেগ এক্সাৰচাইজ মই ইমান নকৰোঁ। জিমত থাকোঁতে বেলেগ এক্সাৰচাইজ কৰিছিলোঁ, কিন্তু ঘৰত পুল আপৰ বাহিৰে মোৰ আৰু বেলেগ উপায় নাই। আৰু ইফালে আছে মোৰ এইটো হৈছে পাঞ্চিং বেগ। ইয়াত সাধাৰণতে মই কাৰ্ডিঅ' কৰিবলৈ ব্যৱহাৰ কৰোঁ, আৰু আজি বৰষুণ অহাৰ বাবে এইটো পলিথিন দি থ'বলগীয়া হৈছে। আৰু হৈছে এখন আইনা। এক্সাৰচাইজ কৰি পেলাই ইয়াত নিজৰ বডিটো চোৱা হয় সাধাৰণতে। আৰু ইয়াত গ্লভছ আছে, আৰু লগত এইটো ভাইটিয়ে বনাইছিল, এইটো কেলিস্থেনিক্স কৰিবলৈ, ফ্ৰণ্ট লিভাৰ, বেক লিভাৰ এইবিলাক শিকিবলৈ সি বনাই লৈছিল। গতিকে সি কৰে এইবিলাক কেলিস্থেনিক, কিন্তু মই ইমান কেলিস্থেনিক্সত ভাল নহয়, খালি পুছ আপ পুল আপতে সন্তুষ্ট থাকোঁ। গতিকে ইয়াত তিনিটাই আছে, আৰু তলত ড্ৰাম্বেল বা তেনেকুৱা কিবাকিনি আছে। আৰু এইটো হৈছে মোৰ যিবোৰ ড্ৰাম্বেল আছে আৰু প্লেট আছে, গোটেইখিনি এইখিনিয়ে মোৰ। আৰু সৰু সুৰা 2-3টামান বস্তু আছিল, সেইকেইটা বেলেগ বেলেগ ঠাইত আছে, আৰু এইকেইটা মেইন বস্তু যিহেতু ইয়াকে দেখাম আজি। চ' প্ৰথমতে হৈছে দুটা প্লেট, 5 কেজিৰ দুটা প্লেট আছে, টোটেল 10 কেজি আছে। আৰু লগতে ড্ৰাম্বেল 3ডাল, মানে ড্ৰাম্বেল 4ডাল আছে। 5 কেজি ড্ৰাম্বেলটো বিচাৰি পোৱা নাই, গতিকে ইয়াত 3টাই আছে। এইটো 10 কেজি, আৰু এইটো হৈছে 7.5। এই দুটা মই ৰিচেণ্টলি গুৱাহাটীৰ পৰা লৈছোঁ। 3,500 পৰিছিল দুটা ড্ৰাম্বেলত। মই দাম চাম নাজানো, গতিকে কিনি লৈ আহিলোঁ। আৰু এইটো ড্ৰাম্বেলটো বহুত পুৰণি ড্ৰাম্বেল। এইটো হৈছে মই 2017 চনতে লৈছিলোঁ, আৰু 1 বছৰৰ পিছত 10 বছৰত সোমাব, আৰু 17 চনৰ পৰাই মোৰ লগত আছে। ইয়াৰ তেতিয়া বেছি দাম নাছিল চাগে, বহুত কম দামত পাইছিলোঁ মই। আৰু এই দুটা গুৱাহাটীৰ পৰা লৈছিলোঁ। এইটো হৈছে নগাঁৱৰ পৰা লোৱা, এইটো নগাঁৱৰ পৰা। এইটো 6 মাহমান আগতে লৈছোঁ, আৰু এইকেইটা মই 2 মাহমান আগতে আনিছোঁ। আৰু এইটো হৈছে 2017 চনত, যেতিয়া 2017 চনতে লোৱা। আৰু ৰেজিষ্টেণ্ট বেণ্ড মোৰ তাত আছিল 3ডালমান, বৰ্তমান পোৱা নাই, বিচাৰি ক'ত আছে। গতিকে এডাল ৰেজিষ্টেণ্ট বেণ্ড। ইয়াতে মই ৱাৰ্ম আপ কৰিবলৈ, বা যেতিয়া মাচুল আপ শিকিছিলোঁ তেতিয়া এই পাত ব্যৱহাৰ কৰিছিলোঁ, কিন্তু মাচুল আপটো বৰ্তমানো মোৰ ভাল হোৱা নাই। মাচুল আপটোৰ প্ৰগ্ৰেশ্যনো দেখাম চাগে মই পিছৰ ভিডিঅ'বিলাকত। আৰু এতিয়া মোৰ ওজনটো অলপ বাঢ়িলে, গতিকে মাচুল আপটো যিটো ইম্প্ৰুভমেণ্ট হৈছিলে সেইটো নাইকিয়া হৈ গ'ল। বৰ্তমান একেবাৰে নোৱাৰা হৈ থাকিলোঁ মই মাচুল আপ। আগতে যেনেদৰে একবাৰ পাৰিছিলোঁ, বৰ্তমান সেইটো নোৱাৰা হ'লোঁ। গতিকে এইকেইটাই হৈছে মোৰ যিটো হোম জিম ছেটআপৰ বস্তু, গোটেইকেইটাই এইকেইটাই। আৰু ওপৰত পুল আপ বাৰ আছে, আৰু লগতে পাঞ্চিং বেগটো আছে, এইকেইটাই। গতিকে এইটো আছিল মোৰ ফাৰ্ষ্ট ব্লগিং ষ্টাইল ভিডিঅ'। কেনেকুৱা হৈছে জনাব। আৰু মই এটা আগতে কৈছোঁ, এক্সপেৰিমেণ্ট কৰি আছোঁ যে কেনেকুৱা ভিডিঅ' দিলে চলিব বা মানুহে চাব। কমেণ্ট কৰিব পাৰে আপোনালোকে, যিহেতু এইটো ফিল্ডত নতুন মই। গতিকে আজিলৈ ইমানেই, ধন্যবাদ সকলোকে।